মইনাবাৰীৰ যুৱতীৰ ভাষ্য। মই নিজৰ সুস্থ জ্ঞানত আহিছোঁ। মোৰ প্ৰাপ্ত বয়স হৈছে। মই নিজেই তেওঁৰ লগত আহিছোঁ। মোক জোৰ জুলুম কৰি অনা হোৱা নাই। নিজ ইচ্ছামতে আহিছোঁ। মই হেদায়াতুলক ভাল পাওঁ, সেয়ে পলাই আহিছোঁ। মোৰ উপযুক্ত বয়স হৈছে। কিন্তু আমাৰ পৰিয়ালৰ মানুহে মোক অপহৰণ কৰি অনা বুলি কৈছে। সকলো মিছা কথা। মোক কোনেও অপহৰণ কৰা নাই। পশ্চিম মইনাবাৰীৰ মেহেৰুন নেছাৰ ভাষ্য। মোৰ নাম মেহেৰুন নেছা, দেউতাকৰ নাম মফিদুল ইছলাম, গাঁও মইনাবাৰী, থানা মইনাবাৰী। যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে ঘৰৰ পৰা কলেজত পৰীক্ষা দিব গৈ মই এজন ল'ৰাৰ লগত পলাই আহিছোঁ। মই ল'ৰাজনক বহু দিনৰ পৰা ভাল পাওঁ। মই নিজ ইচ্ছামতে ল'ৰাজনৰ লগত আহিছোঁ। মোক অপহৰণ কৰা নাই। ইয়াৰ বাবে ল'ৰাৰ ঘৰৰ মানুহ জগৰীয়া নহয়। মোৰ বয়স 19 বছৰ। ইয়াৰ সিদ্ধান্ত মোৰ একান্ত ব্যক্তিগত। মই মেহেৰুন নেছা, পিতা আব্দুল মহিদুল ইছলাম। আজি ইংৰাজী 2 তাৰিখ 2 মাহ 26 তাৰিখে নিজৰ ইচ্ছামতে ঘৰৰ পৰা পলাই আহিছোঁ। মোক কোনেও অপহৰণ কৰা নাই। মই এজন ল'ৰাক ভাল পাওঁ। তেওঁৰ নাম মহম্মদ হেদায়তুল আৰু একেলগে ঘৰৰ পৰা ওলাই আহিছোঁ। ইয়াৰ বাবেও কোনেও জগৰীয়া নহয়।